গাৰ্জিয়ান আছাম ভইচৰ দৰ্শকলৈ স্বাগতম জনাইছোঁ। আমি এতিয়া উপস্থিত পৰীক্ষণ কৰি আছে ইয়াত ধৰা সকলোৰে টাইমিংটো ভাল আহি আছে আৰু ধৰা অক্টোবৰৰ 3 তাৰিখৰ পৰা ফিজিকেল হ'ব। ফিজিকেলৰ কাৰণে সকলোৱে ধৰা যে ভালে এটা প্ৰেক্টিছ কৰি আছে। ইয়াত ভালে টাইমিঙত মাৰে, ধৰা 10-15 জন বেছি আছে, 11 ডাউনে মাৰে। তুমি কিমানত মাৰি আছা? মই এতিয়া এক্সেলেণ্ট মাৰি আছোঁ 10 মিনিটত। 10 মিনিটত মাৰি আছা। কি ইয়াতে কেনেকুৱা ধৰণৰ প্ৰশিক্ষণ কৰা তোমালোকে? ইয়াতে ধৰা ছাৰ নাই যে পাৰ্চনেলি কৰিব লাগে। ৰানিং কৰাৰ আগত অলপ এক্সাৰচাইজ কৰোঁ, তাৰ ৰানিঙৰ পিছত নিজে নিজে এক্সাৰচাইজ কৰিব লাগে, লং জাম্প মাৰা হয়। ইয়াত ধৰা যে 200 জনৰ ভিতৰত 200 জনেই লং জাম্পত এক্সেলেণ্ট মাৰে। আৰু একচুৱেলি কিমান দৌৰিব লাগে? ইয়াত 32 কিলোমিটাৰ দৌৰিব লাগে। লাষ্ট টাইমিংটো হ'ল 14 মিনিট। লং জাম্প কিমান মাৰিব লাগে? লং জাম্প 16.5 ফুট। ইয়াত সকলোৰে এক্সেলেণ্ট আছে, 17, 18, 19 মান মাৰে। ইয়াত দুইবেলা দৌৰি আছা? দুবেলা দৌৰি আছোঁ। এই 8 কিলোমিটাৰ চাইকেল মাৰি আহিছোঁ, আহি আকৌ 5 কিলোমিটাৰ দৌৰিলোঁ। মৰ্ণিঙত 8 কিলোমিটাৰ চাইকেল মাৰি আহি আকৌ 5 কিলোমিটাৰ দৌৰিছোঁ। ক'ৰ ছাত্ৰ ছাত্ৰী ইয়াতে আহি ইয়াত বহুত ঠাইৰ পৰা ছাত্ৰ ছাত্ৰী আহে। মৰ্ণিঙত আহে, কিছুমানে আকৌ নাইটতো মাৰে। বহুত কষ্ট কৰি আছে, আপোনালোকে দোৱা কৰিব যাতে এবাৰ বীজ ফাৰ্মৰ পৰা সকলোৱে সফলতা লাভ কৰে। হয়, 2023 চনত অসম পুলিচৰ পোষ্ট মুকলি হৈছে আৰু আমি 2023ত এপ্লাই কৰিছোঁ অসম পুলিচত। যিহেতু আমি 2023 চনত অসম পুলিচৰ যিখন পোষ্ট ওলাইছে তাত এপ্লাই কৰিছোঁ আৰু এই পোষ্টৰ চাকৰি পাবৰ কাৰণে আমি 1-2 বছৰ ধৰি আমি দৌৰি আছোঁ। আৰু আমাৰ অক্টোবৰ মাহৰ 3 তাৰিখে যিহেতু আমাৰ ফিজিকেল পৰীক্ষা আৰম্ভ হ'ব, সেইবাবে আমি আৰু সেই পৰীক্ষাৰ বাবে আমি সাজু হৈছোঁ। তো